হব পাৰো আমি দুখিয়া আমি তহঁতৰ গোলাম নহয় আঠুকাৰী অধিকাৰ খোজা বীৰ লাচিত সেনাৰ সৈনিকৰ নিয়ম নহয় আৰু নিয়ম নহয় বীৰ লাচিত সেনাৰ সৈনিক আৰু শৃংখল চলিয়াই ঘাঁ নেখায় সেইটো কথা মনত ৰাখিব লাগিব থানাৰ ওচিয়ে মোলৈ এখন প্ৰেম পত্ৰ পঠিয়াইছিলে সেই প্ৰেম পত্ৰখন মই একচেপ্ট কৰিছোঁ আৰু তেওঁ প্ৰেম পত্ৰৰ উত্তৰ দিবলৈ মই এতিয়া দুলীয়াজান গৈ আছোঁ খুব সম্ভৱ মোক ৰাস্তাতে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব গ্ৰেপ্তাৰ কৰাৰ পুৰা সম্ভাৱনা আছে মই জানোতো অসম আৰক্ষীৰ চৰিত্ৰ মই জানো আৰু সেইকাৰণে অসমবাসী দুলীয়াজানবাসীক প্ৰথম ধন্যবাদ জনাইছোঁ আজি দুলীয়াজান স্তব্ধ হাজাৰ হাজাৰ পুলিচ নমায়ো এখনো দোকান খোলাব নোৱাৰিলে কিন্তু সেইজনীক গ্ৰেপ্তাৰ কৰিব লাগিব ফ্ৰী ভাত খুওৱাজনীক তাইক জেলৰ ফ্ৰী ভাত খুৱাব লাগিব আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব আজি মাৰ ভৰিত ধৰি দেউতাৰ ফটোত সেৱা কৰি সৰহ গগৈ মই ওলাই আহিছোঁ মাক কৈ আহিছোঁ ৩-৪ মান আহিব পাৰোঁ জেলত থাকিব পাৰোঁ এতিয়া আমি দুলীয়াজানলৈ মুভ কৰিম আমি আগবাঢ়িম আৰু খিলঞ্জীয়া জনগণৰ আশীৰ্বাদ আমি বিচাৰিছোঁ অনাগত দিনত এখন ঐক্যবদ্ধ প্ৰতিবাদ হ'ব ধন্যবাদ গোটেই আমাৰ ল'ৰাবিলাক এৰেষ্ট কৰিছে তাৰ গণতন্ত্ৰত কি হৈছে সেই অনা অসমীয়া ছোৱালীজনীক এৰেষ্ট কৰি জেলত ভৰাব পৰা নাই আমাৰ ল'ৰাবোৰৰ ওপৰত অসম আৰক্ষীয়ে বৰমতা দেখুৱাই আছে কি হৈছে কি ইয়াত হা গণতন্ত্ৰত কি হৈছে এইবিলাক আমাৰ প্ৰশ্ন আছে তাত আৰু যিমানখিনি ল'ৰা এৰেষ্ট হৈছে সকলোকে সংগ্ৰামী অভিনন্দন মই জ্ঞাপন কৰিছোঁ তোমালোকৰ হাতত লগোৱা হেণ্ডকাপডাল আমাৰ কাৰণে অলংকাৰ জাতিৰ কাৰণে অলংকাৰ আৰু এনেকুৱা হাজাৰ হেণ্ডকাপ পিন্ধিবলৈ বীৰ লাচিত সেনাৰ সৈনিক সাজু আছে কিন্তু গণতন্ত্ৰৰ বাবে আৰু জাতিৰ বাবে দুৰ্ভাগ্যজনক কথা ফেচিষ্ট চৰকাৰ এখন ফেচিষ্ট চৰকাৰ ভয়াতুৰ অসম পুলিচ আৰু অসম পুলিচক এটা বস্তু অনুৰোধ জনাইছোঁ আমাৰ ল'ৰাবিলাকলৈ প্ৰেম পত্ৰ নপঠিয়াব প্ৰেম পত্ৰ আমাৰ ল'ৰাবোৰলৈ আপোনালোকে নপঠিয়াব যি হয় দেখা যাব গুলি মাৰক না পাতি দিম নহয় বুকু আমাক ৰাতি ফুৰাবলৈ নি পিছফালে ভৰিত গুলি মাৰিব নালাগে বুকু পাতি দিম আমি সাহসী মানুহ তেজাল মানুহ আমি জীয়া জাতি আমি ভয় খাওঁ বুলি ভাবিছে নেকি কাবালে হা গুণ্ডামি চলিছে ইয়াত হা বিহাৰীৰ গুণ্ডামি চলিছে আৰু অসমীয়া চৰকাৰে ভয় খাইছে আমি ইউপিত আছোঁ নে বিহাৰত আছোঁ এইবিলাক ফটমি কাৰবাৰ নচলিব আৰু মই বেছিকৈ নকওঁ মুখত নহ'লে বেয়া কথা ওলাব আকৌ যদি যাব লাগে শৰাই ঘাটলৈ লৈ পাৰৰ ডেকা বন্ধু নাথাকিবাৰৈ জয় অসম কিছু সৈনিকক আটক কৰিছে বুলি খবৰ আহিছে কৰিছে ভয়াতুৰ চৰকাৰ সেইকাৰণে আটক কৰিছে এতিয়া মোকো কৰিব এৰেষ্ট কিন্তু এটা বস্তু দেখা যাব কি হয় এইবিলাক দেখা যাব এইবোৰ সৰু কথা দুলীয়াজান অচিয়ে কালি মোলৈ এখন প্ৰেম পত্ৰ পঠিয়াইছিলে সেই প্ৰেম পত্ৰখনৰ উত্তৰ মই দিম সময় সকলোৰে আহিব কিন্তু দেই দুলীয়াজান অচিকো কৈ দিছোঁ সময় সকলোৰে আহিব আজি আমাৰ সময় বেয়া কিন্তু সময় আমাৰো আহিব দেই এইটো কথা কৈ দিয়া হৈছে আৰু প্ৰেম পত্ৰ পঠিয়াই নাথাকিব দৰকাৰ হ'লে এৰেষ্ট কৰিব এইবোৰ প্ৰেম পত্ৰ হোৱাটছআপত পঠিয়াই নাথাকিব